পোৱালিকেইটাক খাবলৈ দিছিলি নে কিবা? এইডোখৰত মোক ক'তনো দোকান আছে বস্তু কিনি দিবলৈ সিহঁতক ৰাতিখন? সেইকাৰণে বাহি পিজ্জা আছিলে, বাহি পিজ্জা দিলোঁ, নেখালে নহয়। কালিৰ পৰা একো খোৱা নাই সিহঁতে, অকল কান্দি আছে, এৰি দিবলৈ কৈ আছে। সিহঁতক কেনেকৈ বস কৰিব লাগে মই জানো, এইবোৰ মোৰ ওপৰত এৰি দে। আৰু পইচাটো মই গুগল পে' কৰিম। এই কুকুৰহঁত কিহত য়েছ মাৰিছ? আপুনি বুজা নাই বিল্লা বছ। আপুনি গুগল পে' কৰিম কৈছে যে, ইমানখিনি এমাউণ্ট গুগল পে' নহ'ব, আপুনি বেংকত যাবই লাগিব। হয় নেকি? যদি গুগল পে' নহয় তেনেহ'লে মই বেংকত গৈ পইচাটো ডিপ'জিট কৰি দিম। ঐ বিল্লা, কেছ কেলৈ নানিলি অলপো? এতিয়া ডিপ'জিট কৰিবি, আমি পইচা পাম। কেইদিন লাগিব? এই বিল্লা গাদ্দাৰ নহয়, বুজিছ নাই? টকা দিম বুলি ক'লে দিমেই। কালি দিনটোৰ ভিতৰত তোৰ টকা সোমাই যাব 10 লাখ। ছাৰ, মোৰ কিন্তু সন্দেহ আছে, এইখন নদী পাৰ হৈও যাব পাৰে ইখন জিলালৈকে। গতিকে অপহৰণকাৰীয়ে কেনেবাকৈ এইফালে দিয়ে যোৱা নাইতো। সেইটো মই ভাবিছোঁ বৰুৱা, হ'বও পাৰে অপহৰণকাৰীয়ে নাৱেদি যদি লৈ গৈছে ধুনুতালিমগুটিক নদী পাৰ কৰি, তেনেহ'লেতো সৰ্বনাশ হ'ব। এইখন জিলা পাৰ হোৱাৰ পিছত আন এখন জিলাত আমি ইনভেষ্টিগেশ্যন কৰিবলৈ কেনেকৈ যাম? আমি বিচাৰি পোৱাটো সম্ভৱ নহ'ব। ছাৰ, আমিতো এতিয়ালৈকে সেইফালে যোৱাই নাই ইনভেষ্টিগেশ্যন কৰিবলৈ। আৰু ইফালৰ ৰাস্তাটোত মোৰ মতে সেইফালে এবাৰ যোৱাটো ভাল হ'ব নেকি? সেইফালে মানুহৰ সমাগম কম হয়, গতিকে সেইফালে অপহৰণকাৰীয়ে লুকুৱাইও ৰাখিব পাৰে। সেইটোও হয় বাৰু, আমি এতিয়ালৈকে সেইফালে যোৱা নাই, সেইফালে মানুহৰ সমাগম কম, গতিকে সেইফালেও লুকুৱাব পাৰে। কিন্তু দেই, আমি এবাৰ সেইফালে যোৱা ভাল হ'ব। ছাৰ ব'লক। তোমালোকে ঠিকেই কৈছা বৰুৱা, আমি এতিয়ালৈকে হাবিফালৰ ৰাস্তাটোত যোৱা নাই। এই ৰাস্তাটোৰ ফালে গ'লে আমি কিবা এটা হ'লেও ক্লু পাব পাৰোঁ। দাদালৈ ফোন কৰি সোধাচোন। লিলি, দাদালৈ ফোন কৰি কি কৰিমনো? দাদাই গম পালে এনেও নিশ্চয় খবৰ দিলে হয়। কৈছে নহয় ফোন কৰিম বুলি, গম পালে কিবা এটা। হ'লেও কিবা মনটো ভাল লগা নাই মোৰ। দাদাক ফোন কৰি সোধাচোন, কিবা হ'লেও গম পাইছে নে, ক্লু পাইছে নে ক'ৰবাত কিবা ইনভেষ্টিগেশ্যন কৰোঁতে। বিশাল, সেইবাৰ ফোন কৰি খবৰটো সোধাচোন। ৰ'ব বাইদেউ, ফোন এটা কৰি চাওঁ তেনেহ'লে। জল্দি ৰিচিভ কৰক দাদা, জল্দি ৰিচিভ কৰক। হেল্ল', বিশাল কোৱা। হেল্ল', দাদা। হেল্ল', বিশাল, ইয়াতে নেটৱৰ্ক একদম ভালকৈ পোৱা নাই। মই বাইপাছৰ ওচৰত আছোঁ। হেল্ল', দাদা, মই শুনিছোঁ। আপুনি শুনিছে নাই মোৰ কথা? শুনিছোঁ বিশাল, মই নেটৱৰ্ক পোৱা নাই ভালকৈ, মানে বাইপাছৰ ওচৰত আছোঁ। অভয়নগৰ পাৰ হৈ জংঘলখন পাৰ হৈ যোনটো ৰাস্তা আছে সেইডোখৰত আহিছোঁ ইনভেষ্টিগেশ্যন কৰিবলৈ। হ'ব দিয়ক দাদা, মানে এই ফোন এটা কৰি চাইছোঁ আৰু আপুনি কিবা ক্লু পাইছে নি বুলি। হ'ব দিয়ক, ইনভেষ্টিগেশ্যন কৰক। তেনেহ'লে মানে একো খবৰ পোৱা নাই ন? চোৱা বিশাল, তোমাতকৈ দায়িত্ব মোৰ বেছি। মই সিহঁতৰ মোমায়েক হওঁ, সিহঁতক বিচৰাৰ দায়িত্ব মোৰ ওপৰত এৰি দিয়া। মই কৈছোঁ নহয়, মোৰ ওপৰত বিশ্বাস ৰাখা, মই সিহঁতক বিচাৰিমেই যিকোনো প্ৰকাৰে হ'লেও। এতিয়া মই ইনভেষ্টিগেশ্যন কৰিবলৈ আহিছোঁ। এইডোখৰত ভালকৈ নেটৱৰ্ক নাপায়। মই আকৌ থানালৈ গৈ তোমালোকক ফোন কৰিম দিয়া যদি কিবা ক্লু পাওঁ। হ'ব দিয়ক দাদা। দাদাই কি ক'লেনো? লিলি কৈছে একো ক্লু পোৱা নাই বুলি। এতিয়া ইনভেষ্টিগেশ্যন কৰিবলৈ গৈছে, সেইকাৰণে বাইপাছৰ ওচৰত গৈছে যে নেটৱৰ্ক পোৱা নাই ভালকৈ। থানালৈ গৈ ফোন কৰিম বুলি কৈছে যদি কিবা ক্লু পায়, সিমানে ক'লে আৰু। মই ভাবিছিলোঁ কিবা চাগে হ'লেও ক্লু পাইছে। আমাৰ ধুনুতালিমগুটি যে ক'ত গ'ল? তোমালোকে কন্দা কটাখন নকৰিবাচোন, ধৈৰ্য ধৰা। দাদাই চেষ্টা কৰিছে নহয়, দাদাই বিচাৰি আনি দিব। আমি এতিয়া অকণমান ধৈৰ্য ধৰিবই লাগিব। কন্দা কটাখন কৰি থাকিলে কেনেকৈ হ'ব? আৰু তোমালোকে এতিয়া কাপোৰ কানি পিন্ধি ক'ত যাবলৈ ওলাইছা? ধুনুতালিমগুটিক বিচাৰি যাব নালাগে। দাদাহঁতে কৈছে নহয়, আমি এনেকৈ ওপৰা ওপৰিকৈ বিচাৰিলে ক'তনো বিচাৰি পাম? লিলি বাইদেউ, আমি ধৈৰ্য ধৰিবই লাগিব। দাদাহঁতৰ কাম দাদাহঁতে কৰি আছে নহয়। তোমালোকে এতিয়া যাব নালাগে বাইদেউ, যাব নালাগে ধুনুতালিমগুটিক আপোনালোকে এতিয়া বিচাৰি।
আমি এতিয়া দুনুডালিমগুটিক বিচাৰিবলৈ নাযাওঁ বেজৰ ওচৰলৈকে যাম দেখুৱাবলৈ আমাৰ দুনুডালিমগুটি ক'ত বা আছে কেনেকুৱা অৱস্থাত আছে মনে মনা নাই আমি বেজৰ ওচৰৰ পৰা আহোঁগৈ অকণমান দেখুৱাই আহোঁ মনে মনা নাই অকণমান এই তোমালোকে এইবিলাকৰ ওচৰত গ'লেনো কি হ'ব কাম নাই তোমালোকৰ অঁ বেজৰ ওচৰত গ'লে আকৌ কি হ'বনো বেজে উলিয়াই দিব পাৰিবনে আমাৰ ধুনডালিমগুটিক এই তোমালোকে এইবোৰ বুজি নাপাবা বলক বাইদেউ আমি পটককৈ বেজৰ ওচৰৰ পৰা আহোঁ কাম নাই সিহঁত দুজনীও ক'ত বেজৰ ওচৰত যাব ওলাইছে বেজে কিবা উলিয়াই দিব পাৰিবনে আমাৰ ধুনডালিমগুটিক এইডালো নোৱাৰে অঁ মিহিদা কাম নাই এইবোৰ আৰু আমাক এৰি দিয়ক প্লিজ আমাক এৰি দিয়ক আংকুল আমাক এৰি দিয়ক এৰি দিম ব'ল মোৰ লগত আপোনালোক বহুত বেয়া আংকুল আমাক ক'ত লৈ যাব লৈছে এৰি দিয়ক আমাক আমি ঘৰলৈ যাম আমাক এৰি দিয়ক না প্লিজ আমাক এৰি দিয়ক না আংকুল প্লিজ আমাক এৰি দিয়ক যা তহঁতক ঘৰত থৈ আহিবগৈ এতিয়া উৰাই পেলাম মনে মনে থাক একদম মনে মনে ব'ল মোৰ লগত এই কালি যদি এতিয়া পাৰোঁ মই গৈ পঠিয়াই দিম বাৰু 10টা আৰু এতিয়া নোৱাৰিলে কালি পঠিয়াম এই হ'ব দে বিল্লা ভাই মই জানো নহয় তই গাদ্দাৰি নকৰা মোৰ লগত দিবি আৰু তই ঠিকানা লগালোঁ যেনে তেনে পইচাকেইটা এতিয়া পালে আৰু ৰজা মই কিন্তু বিল্লা বছে যদি পইচাটো নিদিয়ে গেদ্দাৰ কৰি দিয়ে যদি আপোনাৰ লগত তেতিয়া দেখোন আমি ডুবি যাম ইমান কষ্ট চব পানীত যাব অঁ ই ঠিকেই কৈছে যদি গেদ্দাৰ কৰি দিয়ে তেতিয়া কি হ'ব যদি পইচা নাপাওঁ আমি সকলোবোৰ আশা পানীত দেখোন বিল্লাই মোৰ লগত এনেকুৱা কৰিব নোৱাৰে কেতিয়াও আজিলৈকে কৰা নাই আৰু কেতিয়াও সম্ভৱ নহয় বুজিছা নাই যা মোৰ কাৰণে পেক বনাগে আজি মোৰ মনটো পূৰা হেপ্পী হৈ আছে অ'কে বাছ অমংগল ঘোৰ অমংগল ল'ৰা ছোৱালী দুটাক নিৰ্জন জেগাত বান্ধি থৈ দিছে কোনো দুৰ্বৃত্তই সিহঁতক পোৱাটো অতি সহজ নহ'ব বহুত সময় লাগিব আহিব সিহঁত ঘূৰি এইটো কিন্তু গেৰাণ্টি আছে সিহঁত ঘৰলৈ ঘূৰি আহিব যিয়ে হওক যিকোনো উপায়েৰে হ'লেও আহিব বাবা আপুনি কিবা উপায়ে লৈ আহিব পাৰিবনে সিহঁত দুটাক ঘূৰাই আপোনাক যি লাগে তাকেই দিম যি বিচাৰে চব দিম বাবা আমাৰ ল'ৰা ছোৱালীকেইটা ভালে ভালে ঘৰলৈ আহিলেই হ'ল আৰু আপুনি কিবা এটা কৰি হ'লেও সিহঁতক লৈ আহক আপোনাক যি লাগে বুলি কৈ তাকেই দিম আমি যিকোনো উপায়ে সিহঁত খালি ঘৰলৈ আহিলেই হ'ল অতি সহজে সিহঁতক নেপায় আপোনালোকে বহুত মুস্কিল আছে অহাটো আহিব খাটাং কিন্তু মুস্কিল হ'ব মই আনি দিব নোৱাৰিম বেয়া নাপাব মই চাইহে দিছোঁ সিহঁত আহিব নে নাহে ঘূৰি গতিকে আপোনালোকে সেইখিনি নিজে বিচাৰিব লাগিব মই কেৱল চাইহে দিব পাৰোঁ ঘূৰি আহিব নে নাহে মই যি চালোঁ সিহঁত আহিব সেইটো গেৰাণ্টি যদি নাহে মোৰ গোটেই চুলি ঘূৰাই টকলা কৰি চেণ্ডেলেৰে মোক কোবাব বাবা আপুনি কিবা উপায়ে হ'লেও সিহঁত দুটাক আনিব নোৱাৰেনে আমি বহুত চিন্তাত পৰিছোঁ ক'ত বা আছে আমাৰ ল'ৰা ছোৱালী দুটা সিহঁত দুটা বহুত সৰু সৰু সিহঁত দুটা ভালে কুশলে আছেনে বাবা এবাৰ চাই দিয়কচোন নে সিহঁতৰ ওপৰত অত্যাচাৰ কৰিছে কোনোবাই আপোনালোকৰ ল'ৰা ছোৱালীকেইটা সুস্থ শৰীৰে ঘৰলৈ উভতি আহিব এইটো গেৰাণ্টি আছে আপোনালোকৰ ল'ৰা ছোৱালীৰ ওপৰত কোনো ধৰণৰ শাৰীৰিক অত্যাচাৰ চলোৱা হোৱা নাই সিহঁত দুটা সুস্থ শৰীৰে আহিব আপোনালোকে ভগৱানক প্ৰাৰ্থনা কৰক ভগৱানৰ ওপৰত বিশ্বাস ৰাখক
মই আনি দিব পাৰিলে আনি দিলোঁ হয়, কিন্তু সেইটো মোৰ হাতত নাই, মই চাইহে দিব পাৰোঁ। বাবাজী এটা বস্তু চাই দিয়কচোন, আমাৰ ধনু ডালিমগুটিক কোনটো দিশে লৈ গৈছে বাৰু? আপোনালোকৰ ল'ৰা ছোৱালী দুটাক পূব দিশে লৈ গৈছে। যোনে নিছে পূব দিশে নিছে। অভয়নগৰ পাৰ হৈ যোনটো বাইপাছ আছে সেইপিনে হ'ব পাৰে, সেইপিনে পূবফালেই পৰে। তাৰ আগলৈকেও লৈ যাব পাৰে, মই ইমান ক'ব নোৱাৰিম গেৰাণ্টি দি, কিন্তু এইটো গেৰাণ্টি দিব পাৰিম যে সিহঁতক পূবফালে লৈ গৈছে। হয় বাইদেউ, আপোনালোকে পুলিচক জনাব পাৰে পূব দিশৰ ফালে চাবলৈ, সেইফালে চালে নিশ্চয় পাব পাৰে। ধন্যবাদ বাবাজী। আয়ুষ্মান ভাল হওক তোমালোকৰ ল'ৰা ছোৱালী দুটা অতি শীঘ্ৰে উদ্ধাৰ হওক।